উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া ২৬ নং খণ্ড, এটি সপোন। কনৰা, জৈনা চাপৰি ইত্যাদি গাঁৱৰ মানুহবিলাক ভাঙি বৰপেটাত গৈ আশ্ৰয় লোৱাৰ পিছদিনা ৰাতিপুৱাই বৰপেটাৰ কেৱলীয়া হাতীৰ ২-৪জনকৈ ভকতে হাত মুখ ধুই গা পাতিয়াই তেওঁবিলাকৰ নিত নিয়ম কৰি বৰপেটাৰ কীৰ্তনঘৰলৈ গ'ল। তাত গৈ অলপ বেলি হোৱাত গোটেইবিলাক কেৱলীয়াই কীৰ্তনঘৰত থূপ খাই শংকৰদেৱৰ থানৰ চাৰিওফালে গাইপতি একোডোখৰি কঠ লৈ বহিল। সত্ৰীয়াই এখন কঠত খুটা এটাত আউজি বহিল। এইদৰে সকলোবোৰে নিয়মমতে আসন লোৱা হলত প্ৰসংগ আৰম্ভ হ'ল। তালিয়ে তাল বজালে। চকু বুজি বুজি ভকতসকলে ঈশ্বৰৰ নাম ল'লে। তাৰপিছত চাপৰি বজাই বজাই নাম গালে। এইদৰে প্ৰসংগ হোৱাৰ পিছত এজন ভাগৱতী বাপুৱে ভাগৱত পঢ়িলে। তাৰ পিছতে আৰু এজনে গীতা পঢ়িলে। এইদৰে ভকতসকলে তেওঁবিলাকৰ প্ৰাতঃক্ৰিয়া সমাপন কৰি সকলোৱেই সত্ৰীয়াক মাজত লৈ জুম পাতি মহাপুৰুষ গুৰুৰ মঠৰ আগত বহিলগৈ। তাতে ভকতসকলে নানা তৰহৰ মেল পাতিলে। দেশৰ ভাল বেয়াৰ বিষয়ে আলোচনা হ'ল। কোনে ক'ত কীৰ্তনঘৰৰ ধন খালে, কোনে ক'ত অপকৰ্ম কৰিলে, এইবিলাক বিচাৰ হ'বলৈ ধৰিলে। এইদৰে অনেক কথা বতৰা হোৱাৰ পিছত কমলাতৈ নামেৰে এজন ভকতে সত্ৰীয়াক ক'লে, বাপ, এটা কথা নিবেদন কৰিব খোজোঁ। সত্ৰীয়াই ক'লে, কি কথা কমল? পাঠক, এইখিনিতে আমি কমলাতৈৰ আগগুৰি চিনাকি দিওঁ। কমলাতৈ হেনো নামবৰ ভাগৰ মানুহ আছিল। তেওঁ কোন গাঁৱত উপজিছিল, তেওঁৰ মাক বাপেকৰ কি নাম আছিল, সেই বিষয়ে আমি একো নাজানো। মুঠতে আমি এইটো জানো যে তেওঁ নামবৰ ভাগ মৌজাৰ কোনো এক গাঁৱৰ মানুহ আছিল। তেওঁ সৰুৰে পৰা হেনো বৰ মৰমীয়াল, চিত্তৰ আৰু চিন্তাশীল বিধৰ লোক আছিল। তেওঁ সদায় ন্যায় আৰু নিষ্ঠাত চলিছিল। সৰুতে তেওঁ কিছুমান দিন মাছ মাংস খাইছিল। এদিন তেওঁৰ লগৰ ল'ৰা এজনে তেওঁৰ সন্মুখতে বাটলুগুটিৰে এটা মতা কপৌ চৰাই মৰাত মাইকীজনীয়ে দিনৰ দিনটো একো আহাৰ নোখোৱাকৈ আৰাও কৰি উৰি ফুৰা দেখি হেনো তেওঁৰ মনত বৰ সুখ হ'ল। আৰু মাংস খালে যে মানুহ কেনে নিমৰমীয়াল হৈ জীৱ হত্যা কৰে, এই কথা ভাবি তেওঁ সেই দিনাৰে পৰা মাংস ত্যাগ কৰিছিল। যৌৱনৰ লগে লগে কমলাতৈৰ চিন্তাও বেছি হ'বলৈ ধৰিলে। অনেক গমি ভাবি তেওঁ বুজিলে গৃহস্থী কৰাটো বৰ জঞ্জাল। সেই দেখি তেওঁলৈ মাক বাপেকে ছোৱালী চোৱাৰ অলপ আগখিনিতেই তেওঁ এনিশা মাক বাপেক হৈ থাকোঁতে একেখন চুৰিয়াৰে সৈতে ঘৰৰ পৰা ওলাই পলাল। আৰু বৰপেটালৈ আহি মহাপুৰুষীয়া ধৰ্মলৈ তেওঁৰ তাপিত প্ৰাণক শীতল কৰি বৰপেটা সত্ৰৰ এজন কেৱলীয়া ভকত হৈ ৰ'ল। কমলাতৈৰ চৰিত্ৰও হেনো অতি নিৰ্মল আছিল। সোণত মলি থাকিলেও কমলাতৈৰ চৰিত্ৰত মলি নাছিল। তেওঁ মানুহটো সৰল চিত্তৰ আছিল। আৰু এইবিলাক কাৰণে সত্ৰীয়াই আৰু ভকতসকলে তেওঁক বৰ মৰম কৰিছিল। সৎগুৰুৰ উপদেশত তেওঁ অতি কম বয়সৰে পৰা ধৰ্মৰ গৃহতত্ত্ববিলাক চিকণকৈ বুজিছিল। সত্ৰীয়াৰ আদেশ পাই কমলাতৈয়ে ক'লে, বাপ, আজি নিশা পুৱাওঁ পুৱাওঁ হওঁতে মই এটা সপোন দেখিলোঁ। মই দেখিলোঁ যেন ওপৰৰ স্বৰ্গত দুটা সূৰ্য আছে। এটা যেন পূবৰ ফালে ওলাইছে আৰু এটা যেন মাৰ যাওঁ যাওঁ হ'বলৈ ধৰিছে। মাৰ যাবলৈ ধৰা সূৰ্যটোৰ এনেহে তাপ যেন সেই তাপতে আমাৰ গোটেইখন বৰপেটাতে জুই লাগি গৈছে। চাই থাকোঁতে যেন পশ্চিমৰ সূৰ্যটো মাৰ গ'ল। বৰপেটাও যেন পুৰি পেলালে। তাৰ পিছত যেন পূবৰ সূৰ্যটো লাহে লাহে জ্বলিবলৈ ধৰিলে।
আৰু অৱশেষত ফটফটীয়াকৈ জ্বলি উঠিল। কীৰ্তন ঘৰটোত যেন পশ্চিমৰ সূৰ্যটো যাবলৈ ধৰোঁতে জুই লাগিল। দিনতে যেন কাউৰী সগুনে আৰাও কৰিলে। মোৰ প্ৰভু কলীয়া ঠাকুৰে যেন মূৰত মৰাৰ চৰা, হাতত মোহন মুৰুলি, কটিত পীতবস্ত্ৰ আৰু পাৱত নেপুৰ পিন্ধি ৬-৭ বছৰীয়া ল'ৰা এটাৰ দৰে কীৰ্তন ঘৰৰ পৰা ওলাই আহিছে আৰু হালিজুলি যেন পশ্চিমৰ ফালে যাবলৈ ধৰিলে। এনেতে মই যেন তেওঁক বাটত লগ পাই সুধিলোঁ, মোৰ প্ৰভু, তুমিনো কলৈ যোৱা? আমাকনো এৰি যোৱানে? মোৰ প্ৰভুৱে যেন ক'লে, ককাই, মই ইয়াৰ গঁৰালত বান্ধ খাই থাকি ভাল নালাগি অলপ পৰ বাহিৰলৈ ফুৰিবলৈ ওলাই আহিছোঁ আৰু মই এইবাৰ কেইটামান দিনলৈ উলটি নাহোঁ। এই কথাৰ পিছতে মই সাৰ পালোঁ। বাপ, কওকচোন, সঁচাকৈয়ে মোৰ কলীয়া ঠাকুৰে আমাৰ এই থান এৰিলে নেকি? এই বুলি কমল আতৈয়ে চকু চলচলীয়া কৰিলে। কমল আতৈৰ এই সপোনৰ কথা এটাইবিলাক ভকতে তবধ মনেৰে শুনিলে। তেওঁ সপোনৰ কথা কৈ এটালত সত্ৰীয়াই গম্ভীৰভাৱে ভকতসকলক ক'লে, আতৈসকল, কমল আতৈয়ে যি ক'লে তাক শুনিলে। এতিয়ানো এই সপোনৰ অৰ্থ কি কওকচোন? সত্ৰীয়াৰ এই কথা শুনি ভকতবিলাকে নানা ৰকমে সপোনৰ ফল ব্যাখ্যা কৰিবলৈ ধৰিলে। কেৱে কেৱে দীঘল বক্তৃতা কৰিলে। সকলোৰে এইদৰে পণ্ডিতালি দেখুওৱা হলত সত্ৰীয়াই ক'লে, আতৈসকল, সপোনৰ ফল ভালেই হওক বা বেয়াই হওক, আমাৰ এটা কাম কৰা যুগুত। জানাই দেখোঁ, সবাতো হাৰ বেদ বেদাংগ, হৰিৰ নামে কৰে সকলো সাংগ। সেই দেখি দেশৰ ভালৰ অৰ্থে আমাৰ কীৰ্তন ঘৰত বৰসবাহ ধৰা যাওক। সত্ৰীয়াৰ এই অভিপ্ৰায় শুনি ভকতসকলেও তাতে ভৰ দিলে। ভকতসকলৰ মেল ভাঙিল। সত্ৰীয়া ঘৰলৈ গ'ল। ভকতসকলে দুপৰীয়া খাই বৈ উঠি বৰসবাহৰ নিমিত্তে জান দিবলৈ বৰপেটীয়া ডাঙৰ ডাঙৰ মানুহসকলৰ ঘৰে ঘৰে ফুৰিবলৈ ধৰিলে। বৰপেটীয়া মেল। পাঠকসকল, বিশেষ মোৰ বৰপেটীয়া বন্ধুসকল, আপোনালোকক এটি কথাৰ বাবে খাটিবলগীয়াত পৰিলোঁ। উপাখ্যান বা উপন্যাসৰ অনুৰোধত পৰি আজি আমি এফেৰা কথা লিখিবলৈ ওলালোঁ। আপোনাসকলে কিজানি সেই কথাৰ বাবে আমাক বেয়াকে পায়, কিন্তু আমি কি কৰিম? প্ৰায় গ্ৰন্থকাৰৰ কপালত ঈশ্বৰে সুখ নেলেখে। এজনে যিকোনো এটা কথা ভাল পায়, আনজনে আকৌ সেইটোকে বেয়া পায়। অথচ উপাখ্যানত সেই কথা এৰি গ'লেও উপাখ্যানৰ অংগ সম্পূৰ্ণ নহয়। এইবিলাক কাৰণে আজি আমি এটা মহা লেঠাত পৰিলোঁ। নিচলাৰ লিখাত যেন কেৱে দুখ নধৰে। আমি আজিকালিৰ কথা লিখা নাই, মানৰ দিনত কেনে আছিল তাকেহে লিখিবলৈ ওলালোঁ। মহাপুৰুষীয়া সত্ৰবিলাকৰ ভিতৰত বৰপেটাৰ থানেই হেনো প্ৰধান। আজিকালিৰ দৰে সেই সময়তো বৰপেটাবাসী মানুহৰ থানৰ ওপৰত প্ৰগাঢ় শ্ৰদ্ধা, প্ৰগাঢ় ভক্তি আছিল। অসমৰ সকলো ঠাইৰে পৰা সেই সময়তো অসংখ্য যাত্ৰী বৰপেটাৰ থানত সেৱা কৰিবলৈ যাতায়াত কৰিছিল আৰু থানাৰ উৎপন্নো যথেষ্ট আছিল। কিন্তু আন আন সত্ৰৰ দৰে বৰপেটাৰ থানৰ নীতি নিয়ম একো নাছিল। সত্ৰৰ থাপনাকামী মহাপুৰুষ বৈকুণ্ঠী হ'বৰ সময়ত ভকতৰ সমূহকে আৰু ৰাইজকে থানৰ গৰাকী পাতি থৈ যায়। এইকাৰণে বৰপেটা সত্ৰৰ ছত্ৰ প্ৰজাতন্ত্ৰৰ ওপৰত আছিল। কিন্তু ছত্ৰটো প্ৰজাতন্ত্ৰ থাকিলেও সেয়ে যেয়ে বলি, যেয়ে বুদ্ধিমান আৰু বিচক্ষণ সেয়ে লাভৰ ভাগ সৰহকৈ খাবলৈ চেষ্টা কৰিছিল। আৰু এইদৰে স্বাৰ্থৰ বশৱৰ্তী হৈ সকলোৱে সদায় হাই দণ্ড কাজিয়া আৰু দলাদলি কৰিছিল। যাৰ স্বাৰ্থ যিফালে সি সেইফালে টানিছিল। অজলা ৰাইজক চোনটেপা আৰু পাণখিলা দি মুখিয়াল কেইজনে সদায় বৰ চৰুটো আত্মসাৎ কৰিবলৈ অভিপ্ৰায় কৰিছিল। যে বুদ্ধিয়ে কৌশলে পাৰ্গত
সেয়ে আন 10টাৰ অধিপতি হৈ লাভৰ ভাগ সৰহকৈ খাইছিল। এইদৰে সেই সময়তো কীৰ্তনঘৰৰ লাভৰ হিস্সালৈ বৰপেটীয়া মানুহে এনে বিবাদ কৰিছিল যে কাৰো কোনো এটাত মন নাছিল। কোনো সৎকৰ্ম শীঘ্ৰে হৈ নুঠিছিল। সেইদিনাখন সত্ৰীয়াৰ আদেশ পাই কেৱলীয়া ভকতসকলে খাই বৈ উঠি থানৰ ভাগ খাওঁতা মুৰি মানুহবিলাকৰ ঘৰে ঘৰে গ'ল আৰু সকলোকে আবেলি কীৰ্তনঘৰলৈ যাবলৈ ক'লে। কেৱলীয়াসকলৰ কথা 2-4জন থানৰ ভাগ খাওঁতা মুৰি মানুহে ক'লে, অমুক অমুক ভাগ খাওঁতাহঁতক মতা নাইনে? সিহঁতেনো এতিয়া কি কৰিছে? ভকতসকলে এই কথাৰ উত্তৰত কৈছিল, তেওঁবিলাককো মতা হৈছে। এইটোৰ দলাদলিৰ মেল নহয়, সকলোৰে একেমত হৈ কৰাহে কাম। কেৱলীয়াসকলে এইদৰে দুপৰীয়া জান দিয়াৰ পিছত সেইদিনাখন ভাতিবেলিয়া গোটেইখন বৰপেটাতে উখল মাখল লাগিল। দূৰৈ ঠাইৰ পৰা পলাই অহা মানুহবিলাকৰ মুখে মান উজাই অহা কথা শুনি বৰপেটাৰ সকলোবিলাক সাধাৰণ মানুহেই ভয়তে আঁতুৰ হৈ জুমাজুমি কৰি তেওঁবিলাকৰ দলৰ মুখিয়াল মানুহসকলৰ ঘৰে ঘৰে গৈ দিহা পৰামৰ্শ সুধিলে। মুখিয়ালসকলে সাধাৰণ মানুহৰ দৰে এইবিলাক কথা শুনি আকৌ হাত ভাৰস্তৰ দলাদলি মেলহে উলিয়ালে। সন্মুখৰ ঘোৰ বিপদত যে কি কৰা যুগুত তাৰ একো পৰামৰ্শ দিব নোৱাৰিলে। আমাৰ লক্ষ্মীকান্ত আৰু অনাথ চৌধাৰী যাৰ ঘৰত আছিল, সেই সময়ত তেওঁ বৰপেটাৰ দলৰ এজন প্ৰধান নায়ক আছিল। তেওঁ অৰ্থাৎ বদনৰাম হাদিৰা চকীৰ ৰণত মৰা বীৰ কৃষ্ণৰাম কলিতাৰ পুতেক আছিল। বাপেকৰ দৰে বদনৰামৰ গাটো বল, হৃদয়ত সাহ আৰু নিজৰ দেশলৈ মৰম আছিল। মান যেতিয়া গুৱাহাটীলৈ আহে সেই সময়ত তেওঁৰ বাপেক বীৰ কৃষ্ণৰাম কিবা এটা সকামত গুৱাহাটীলৈ গৈছিল। তেওঁ তাতে থকাতেই নতুনকৈ পতা বৰফুকনৰে আৰু মানৰে ৰণ লাগে। বীৰ কৃষ্ণৰামে সেই যুঁজত ৰজাৰ ফলীয়া হৈ যুঁজিছিল। গুৱাহাটীত মানৰ যুঁজত হাৰি তেওঁ ৰজাৰ লগতে পলাই গৈ ৰজাৰ ফলীয়া হৈ আকৌ হাদিৰাত মানে সৈতে যুঁজিছিল। সেই যুঁজত তেওঁ প্ৰাণ ত্যাগ কৰিছিল। তেওঁৰ পৰিয়ালৰ ভিতৰত মুঠেই তেওঁৰ সহধৰ্মিনী আৰু পুতেক বদনৰাম আছিল। বাপেকৰ দৰে বদনৰামো সৰুৰে পৰা মাল যুঁজ কৰা, তৰোৱাল খেলা ইত্যাদি বিদ্যা শিকিছিল। তেওঁৰ ঘৰত ভালেমান যুদ্ধৰ অস্ত্ৰও আছিল। আন আন মুখিয়াল মানুহৰ ঘৰলৈ যোৱাৰ দৰে সেইদিনা তেওঁৰ ঘৰলৈকো তেওঁৰ ফলীয়া মানুহবিলাক গৈছিল আৰু তেওঁৰ পৰামৰ্শ সুধিলে। সন্মুখত মহৎ বিপদ দেখি বদন চৌধাৰীয়ে অনাথ চৌধাৰী আৰু লক্ষ্মীকান্ত বৰুৱাক দিহা সুধিলে। শান্তশীল অনাথ চৌধাৰীয়ে আন আন বুঢ়াৰ দৰে বদনৰামক কেৱল ঈশ্বৰৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ক'লে। গাত তেজ থকা লক্ষ্মীকান্তই কিন্তু বদন চৌধাৰীক মানৰ বিপক্ষে অস্ত্ৰ ধৰিবলৈ দিহা দিলে আৰু তেওঁ মানৰ লগত যুঁজিব বুলি ক'লে। ডেকা বদনে ডেকা লক্ষ্মীকান্তৰ উপদেশকে উচিত যেন বিবেচনা কৰি মানৰ লগত যুঁজ কৰাটোকে থিৰ কৰি বৰপেটীয়া ডেকাবিলাকক আৰু তেওঁৰ দলৰ মানুহবিলাকক উত্তেজিত কৰিলে। লক্ষ্মীকান্তয়ো কনৰা আৰু আন আন বাজে গাঁৱৰ ডেকাবিলাকক উত্তেজিত কৰি মানৰ বিপক্ষে অস্ত্ৰ ধৰিবলৈ সাজু কৰিলে আৰু তেওঁবিলাক দুয়ো লগ লাগি বৰপেটাৰ মুখিয়াল মানুহসকলক উত্তেজিত কৰি ফুৰিবলৈ ধৰিলে। তেওঁবিলাকৰ উত্তেজিত বাক্যত কিন্তু মেলুৱৈসকলে হয়ভৰ নিদিলে। কিন্তু বৰপেটাৰ ভাল হাঁহিয়াল দুশমান ডেকা তেওঁবিলাকৰ লগ লাগিল। তেওঁবিলাকে কীৰ্তনঘৰৰ মেললৈ গ'ল আৰু পাৰিলে তাতে মেলুৱৈসকলক উত্তেজিত কৰি আৰু কেতখিনি মানুহ গোটাবলৈ অভিপ্ৰায় কৰি বৰপেটাৰ কীৰ্তনঘৰৰ মেললৈ বাট চাই ৰ'ল। বেলি ভাটি দিলে। বৰপেটাৰ কীৰ্তনঘৰলৈ গাঁৱৰ মুখিয়াল মেলুৱৈবিলাক গ'ল। উৎসৱ হোৱা যেন দেখি গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকো কীৰ্তনঘৰলৈ লৰ ধৰিলে। গোটেইবিলাক মেলুৱৈ গৈ ধাৰিকঠ পাৰি মাধৱদেৱৰ মঠৰ আগত বহিল। এইদৰে মেলুৱৈসকলে যাৰ যি আসন তাত বহা হলত সত্ৰীয়াই ৰাইজৰ আগত কমলাটোৱে দেখা সপোনৰ কথা ক'লে আৰু এনে সপোন যে বেয়া এই কথাটো বুজাই তাৰ কি প্ৰতিকাৰ কৰা উচিত সুধিলে।
কমল আতৈৰ সপোনৰ কথা শুনি অনেক মেলুৱে হাঁহি উৰুৱালে। কেৱে মুখখন অলপ গম্ভীৰ কৰিলে। কেৱে নিজকে পণ্ডিত দেখুৱাই দীঘলকৈ স্বপ্ন আখ্যা ব্যাখ্যা কৰিলে। সপোনৰ কথা আলোচ কৰোঁতেই দলাদলিৰ মেলো আহি ওলাল। কথাই বতৰাই বাক বিতণ্ডাই সাজ গঢ়ি গ'ল। তেতিয়া মেলুৱৈসকলে অলপ গাত গম পোৱা দি পাই বৰসবাহ কৰাই যুগুত বুলি ঘৰাঘৰি যাবলৈ ওলাল। এনেতে বদন চৌধুৰী থিয় হৈ ৰাইজৰ আগত ক'লে, বাপসকল, আপোনালোকক এটি কথা নিবেদন কৰোঁ। অৱশ্যে হৰিৰ নামে সকলো বিঘিনি নাশ কৰে। বৰসবাহ কৰাটো যে সজ কাম তাক আমি নহয় নুবোলো। কিন্তু কেৱল ঈশ্বৰৰ দোহাই দি হাত সাৱটি বহি থাকিলে কৰ্ম নিসিজে। আমাৰ বৰপেটাৰ ঘোৰ বিপদৰ সময় উপস্থিত হৈছে। হেজাৰ মানে হাতত মুকলি তৰোৱাল লৈ বৰপেটাৰ ফালে আহিব লাগিছে। সিহঁত আহি পালেই আমাৰ বিলৈ বিপত্তিৰ ঠাই নোহোৱা হ'ব। আমাৰ ল'ৰা তিৰোতাক মানে নানান দুৰ্গতি কৰিব। সেই দেখি আপোনাসকলক জনাওঁ যাতে এই মানৰ হাতৰ পৰা তেওঁবিলাকক ৰক্ষা কৰিব পাৰি আমাৰ তাকে কৰা যুগুত। মোৰ বিবেচনাৰে হ'লে মৰিব লাগিলে আমাৰ মানৰ লগত যুঁজি মৰাই ভাল। আপোনালোকৰ খেলে প্ৰতি আমাক 100-200 কৰি ডেকা দিয়ক। আমি সেই ডেকাবিলাকক লৈ মানক গণককুচিতে আগভেটি ধৰোগৈ। বীৰ আৰু প্ৰকৃত দেশহিতৈষী বদনৰ কথাত বুঢ়া আৰু মেলুৱৈসকলৰ গাৰ নোমেই নলৰিল। মেলুৱৈহঁতে ক'লে, ৰাম মানৰ লগত যুঁজিব নোৱাৰি। আমাৰ কলীয়া ঠাকুৰৰ মাহাত্ম্য আছে যদি আমাক তেওঁ মানৰূপী সমুদ্ৰৰ পৰা উদ্ধাৰ কৰিব। এই বুলি বুঢ়া কীৰ্তন ঘৰৰ ডাঙৰ ভাগ খাওঁতা মেলুৱৈসকল ঘৰাঘৰি গ'ল। কিন্তু বদন আৰু লক্ষ্মীকান্তই তেওঁবিলাক যোৱাৰ পিছতো বৰপেটীয়া ডেকাবিলাকক উত্তেজিত কৰিবলৈ ধৰিলে। বদনৰ কথাত উত্তেজিত হৈ প্ৰায় 200-300 ডেকা বদন আৰু লক্ষ্মীকান্তৰ লগ লাগিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।